আজিৰে পৰা আৰম্ভ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশন। সাহিত্য প্ৰেমীৰ সমাগমত উখল মাখল ভট্টদেৱ ক্ষেত্ৰ। প্ৰথম দিনৰ পুৱা উদ্বোধন নামঘৰ, ভট্টদেৱ ক্ষেত্ৰ, মূলতোৰণ, গ্ৰন্থমেলা আৰু বিজ্ঞান মেলা। অধিৱেশনত নিয়মীয়া বাৰ্তাৰ উদ্যোগত নিউজ লাইভৰ সহযোগত 5 দিনীয়াকৈ আলাপ অনুষ্ঠান। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ আজি প্ৰথমটো দিন। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীৰূপে পুৱাই উদ্বোধন কৰা হ'ল অসম সাহিত্য সভা অধিৱেশনৰ নতুন সংযোজন নামঘৰ। আজিৰে পৰা দিনে নিশাই এই নামঘৰত চলিব নাম প্ৰসংগ। ইয়াৰ পিছতে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰিলে উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত দাসে। অসম গৌৰৱ এশিঙীয়া গড়ৰ আৰ্হিত নিৰ্মাণ কৰা সাহিত্য সভা অধিৱেশনৰ মূল তোৰণ উদ্বোধন কৰিলে অসম সৌৰভ কৃষ্ণ ৰয়ে। আজিৰ এই অনুষ্ঠানটি মুকলি হোৱা বুলি এই তোৰণটো মুকলি হোৱা নাই বুলি মই ঘোষণা কৰিলোঁ। প্ৰথম দিনটোৰ পুৱা পাঠশালা অধিৱেশনৰ অন্যতম ব্যতিক্ৰম বিজ্ঞান মেলাৰ উদ্বোধন কৰা হয়। এই বিজ্ঞান মেলা উদ্বোধন কৰিলে বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিজ্ঞান মেলাত উজ্বলি উঠিছে ভাৰতীয় সেনাৰ অত্যাধুনিক মাৰণাস্ত্ৰ। যি লিখিছে ৰাজ্যৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা তথা ভিন্ন ক্ষেত্ৰৰ অত্যাধুনিক বিজ্ঞান প্ৰযুক্তিৰ সমল। বিদ্যায়তনিক দিশৰ এখন ৰাজধানী বুলি ক'ব পাৰোঁ বজালীক পাঠশালাক। গতিকে ইয়াত যিটো আমি পৰিৱেশ দেখিছোঁ, ই অসমৰ প্ৰতিজন ৰাইজক, ইয়ালৈ অহা সাহিত্যপ্ৰেমীসকলক উদ্বুদ্ধ কৰি পঠাব, উৎসাহিত কৰি পঠাব বুলি মই অনুমান হৈছে। তাৰ পিছতেই অধিৱেশনৰ গ্ৰন্থমেলাথলী উদ্বোধন কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অসমবাসীয়ে এখন সৰ্বাংগ সুন্দৰ সাহিত্য সভাৰ বাৰ্তা অসমৰ সকলো ক্ষেত্ৰৰ পৰা পাই থাকে আৰু অসমৰ অন্য লোকেও ভাবে যে পাঠশালা সাহিত্য সভাৰ দৰে এখন সাহিত্য সভা আমি অঞ্চলতো সুন্দৰভাৱে কৰোঁ, সেই ধৰণৰ প্ৰেৰণা যাতে আপোনালোকে দিব পাৰে। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনত অনাগত 5 দিন নিয়মীয়া বাৰ্তাৰ উদ্যোগত আৰু নিউজ লাইভৰ সহযোগত আয়োজন কৰা হৈছে আলাপ অনুষ্ঠানৰ, য'ত উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি। প্ৰথম দিনাই আলোচনা হ'ল সাহিত্য, শিক্ষা, সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন দিশৰ বিষয়ে। মই এইটো আশা কৰিছোঁ যে এই আড্ডাই নতুনত্ব দিয়ক, এই আড্ডাৰ নতুন নতুন বিষয়বিলাক উপস্থাপন হওক আৰু এই আড্ডাৰ যোগেদি ইয়াত হোৱা আড্ডাসমূহ সংবাদ মাধ্যমৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হওক। দিনটোৰ অন্য এক বিশেষ কাৰ্যসূচী হিচাপে সমাজকৰ্মী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে উন্মোচন কৰিলে 87 ফুট উচ্চতাৰ বিশালকায় জাপি। বিয়লি মুকলি মঞ্চত অনুষ্ঠিত হ'ল সাহিত্য আলোচনা। সন্ধিয়া মুকলি কৰা হ'ব প্ৰতিনিধি শিবিৰ। এইদৰেই সুচাৰুৰূপে সমাপন হ'ল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।